স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ এই বিশেষ প্ৰতিবেদন। আপুনিও আপোনাৰ স্মৃতিক লৈ চিন্তিত নেকি? যদিহে আপোনাৰ স্মৃতি শক্তি হ্ৰাস পাইছে তেন্তে এতিয়াৰে পৰা কোনো চিন্তাৰ কাৰণ নাই। স্মৃতি শক্তি বৃদ্ধি কৰাৰ এনে কিছুমান কৌশল আমি আপোনাক অৱগত কৰিব লৈছো, যিসমূহ শুনিলে আপুনিও আচৰিত হৈ পৰিব। স্মৃতি আৰু বিস্মৃতি ইটো আনটোৰ ইপিঠি সিপিঠি। স্মৃতি অবিহনে বিস্মৃতি সম্ভৱ নহয়। এটা ভাল স্মৃতিৰ বাবে বহুতো বৈশিষ্ট্যৰ প্ৰয়োজন হয়, যদিও ইচ্ছা কৰিলে স্মৃতি শক্তিক বৃদ্ধি কৰিব পাৰি, কিন্তু ইচ্ছা শক্তি অবিহনে স্মৃতি শক্তিক বৃদ্ধি কৰিব নোৱাৰি। স্মৃতি শক্তিৰ ক্ষমতা মানুহভেদে বেলেগ বেলেগ হয়। স্মৃতি থাকিলে পাহৰি যোৱাটো স্বাভাৱিক হয়, যদিও জীৱনত কিছুমান স্মৃতি চিৰস্থায়ীভাৱে ৰৈ যায়, যাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। স্মৃতিৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে দেখা যায় যে বহু সময়ত কিছুমান কথা আমি মনত পেলাবলৈ বাৰে বাৰে চেষ্টা কৰিও মনত পেলাব নোৱাৰোঁ। প্ৰকৃততে স্মৃতি শক্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ এনে কিছুমান কৌশল সম্পৰ্কে আজি আমি আপোনাক অৱগত কৰিবলৈ লৈছোঁ। অভ্যাস হৈছে স্মৃতি। স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ হ'লে ব্ৰেইনত থকা স্নায়ু চেলসমূহ ভালদৰে সংযোগ হোৱাটো খুবেই প্ৰয়োজন। যদি স্নায়ু চেলসমূহ ভালদৰে সংযোগ হ'ব নোৱাৰে তেন্তে মনত ৰখাত অসুবিধাৰ সন্মুখীন হয়। সেইবাবে স্নায়ুত থকা চেলসমূহৰ সংযোগ ঠিকে ৰাখিবলৈ কিছু যোগাসনৰ প্ৰয়োজন। যোগাসনৰ ভিতৰত আপুনি মূৰটো তলমুৱা কৰি দি ভৰিখন ওপৰফাল কৰি দিব পাৰে। ইয়াৰ বাদেও আপোনাৰ হাতৰ 4টা আঙুলি মুঠা মাৰি ধৰি বুঢ়া আঙুলিটো পোনপিনে টুৱাই থওক, ঠিক বেছ অফ লাগ দিয়াৰ দৰে। এতিয়া আপুনি কিছু সময় ধৰি চকুৰ কোনো লৰচৰ নকৰাকৈ পোনপিনে টুৱাই থকা বুঢ়া আঙুলিটোলৈ চাই থাকক। দ্বিতীয়তে, স্নায়ু চেলসমূহ ভালদৰে চলাচল কৰি থাকি স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ হ'লে কেতিয়াবা বাওঁ হাতেৰে লিখা বা কাম কৰাৰ অভ্যাস কৰে। তেনেদৰে স্নায়ু চেলসমূহ ভালদৰে চলাচল হ'বলৈ আঙুলিৰ লৰচৰ হ'বলৈ যিকোনো বাদ্যযন্ত্ৰ বজাবলৈ অভ্যাস কৰে। তৃতীয়তে, কোৱা হয় বয়সৰ লগে লগে মগজুৰ ক্ষমতা কমি যায়, কিন্তু এয়া সম্পূৰ্ণ মিছা। বয়সৰ লগে লগে মনোযোগ কমিব পাৰে, কিন্তু স্মৃতিৰ ক্ষমতা কমি নাযায়। সেইবাবে ব্ৰেইনক নিজে কেতিয়াও বুঢ়া হ'বলৈ দিব নালাগে। যিমান পাৰে ব্ৰেইনক কষ্ট দিয়ক, তেতিয়াহে স্নায়ু চেলছৰ সংযোগবোৰ ভালে থাকিব। আপুনি ব্ৰেইনক নিয়ন্ত্ৰণ কৰক, কিন্তু ব্ৰেইনে আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ নিদিয়ে। তৃতীয়তে, বেছিকৈ ফোন নম্বৰ মনত ৰাখক আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল হোৱাতকৈ বিভিন্ন বিষয় নিজে মনত ৰাখিবলৈ বাৰে বাৰে যত্ন কৰক। সেইদৰে পঢ়াৰ সময়ত কেলকুলেটৰ সলনি নিজে হাতে অংক কৰিবলৈ যত্ন কৰক। যিমান পাৰে সিমানেই ক্ৰিটিকেল অংক কৰক আৰু মনত নপৰা কথাবোৰ বাৰে বাৰে মনত পেলাবলৈ যত্ন কৰক। তাৰোপৰি চেছ, চুডুকু আদিৰ দৰে কিছুমান ব্ৰেইন ডেভেলপমেণ্টৰ গেম খেলিব পাৰে। চতুৰ্থৰে, শিক্ষাৰ সময়ত দৃশ্য চাইও মনত ৰাখিব পাৰে। তেনেদৰে পঢ়ি থকা বিষয়বস্তুসমূহ মনতে দৃশ্যৰ দৰে কল্পনা কৰি ছবিসমূহ আপোনাৰ মনলৈ হাঁহি আনিব পাৰে। তাৰোপৰি পঢ়া বিষয়বস্তুসমূহ সাধু আকাৰতো আনিব পাৰে। আকৌ বিশেষ দৃষ্টিভংগী নতুবা সাধু আকাৰ বা সংগীতৰ সুৰৰ দৰে পঢ়ি মনত ৰাখিবলৈ অতি সহজ। পঞ্চমতে, স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ হ'লে omega-3 ফেটি এচিড থকা খাদ্যবস্তু যেনে বাদাম, মাছ আৰু বেছিকৈ লেক'পাইডৰ থকা সামগ্ৰী যেনে ডাৰ্ক চকলেট আদি খাওক। ইয়াৰ উপৰিও ব্ৰাহ্মী শাক, কেঁচা পনীৰ আদিৰ মগজুৰ বাবে খুবেই উপযুক্ত খাদ্য।